পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা সৈয়দা হামিদ কালি অসমলৈ আহি অসমৰ উচ্ছেদৰ বিৰোধিতা কৰিবলৈ গৈ যি অদ্ভুত ধৰণৰ বক্তব্য তেওঁ ৰাখিছে সেই বক্তব্যক সদৌ অসম ছাত্ৰ সন্থাই গৰিহণা দিছো এনে অসম বিৰোধী ভাৰত বিৰোধী মন্তব্য নকৰিবৰ কাৰণে তেওঁ খকিয়াই দিছো একে সময়তে এনেকুৱা বিজতৰীয়া মানসিকতাৰ মানুহ অসমলৈ মাতি আনি অসমৰ সামাজিক বাতাবৰণটো বিনষ্ট নকৰিবলৈ এনেকুৱা অনুষ্ঠানৰ উদ্যোক্তা সকলকো খকিয়াই দিছো কালি সেই মহিলাগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে বাংলাদেশী অসমত থকাটো কোনো অপৰাধ নহয় ঈশ্বৰে গোটেই পৃথিৱীখন মানুহৰ কাৰণে সৃজিছে গতিকে বাংলাদেশী অসমত থাকিব পাৰে আৰু বাংলাদেশীয়ে অসমত কাৰো অধিকাৰ খৰ্ব কৰা নাই বুলি উল্লেখ কৰিছে বৰঞ্চ বাংলাদেশীয়ে অধিকাৰ খৰ্ব কৰা বুলি কোৱাটোহে মানৱতাৰ পৰিপন্থী বুলি মহিলাগৰাকীয়ে স্পষ্ট মন্তব্য কৰিছে আৰু এখোজ আগুৱাই গৈ তেওঁ কৈছে যে অসমত নৰসংহাৰ চলি আছে এনে অদ্ভুত বক্তব্যৰ জৰিয়তে দুটা কথাটো স্পষ্ট হৈ গৈছে প্ৰথম এই মহিলাগৰাকীৰ অসম সম্পৰ্কে অসমীয়া মানুহৰ সংগ্ৰামী ইতিহাস সম্পৰ্কে কোনো ধৰণৰ জ্ঞান নাই আৰু দ্বিতীয়তে এই মহিলাগৰাকীৰ বোধহয় কাণ্ডজ্ঞানো নাই কোনো কাণ্ডজ্ঞান থকা মানুহে এনে উদ্ভট যুক্তি দাঙি ধৰিব নোৱাৰে এনে অসম বিৰোধী এনে ভাৰত বিৰোধী মন্তব্য দাঙি ধৰিব নোৱাৰে বাংলাদেশীয়ে অসমীয়া মানুহৰ অধিকাৰ খৰ্ব কৰা নাই বুলি কোৱাটোৱে অসম আন্দোলনৰ 860 গৰাকী শহীদৰ ত্যাগৰ চৰম উপহাস অসম আন্দোলনত ধৰ্ষিতা হোৱা প্ৰায় 58 গৰাকী আইমাতৃৰ ত্যাগৰ চৰম উপহাস অসম আন্দোলনত নিৰ্যাতিত হোৱা গুলিবিদ্ধ হোৱা আজীৱন পংগুত্বক আঁকোৱালি লোৱা মানুহবোৰৰ ত্যাগক চৰম অপমান কৰিছে কোনো কাৰণত এনে মন্তব্য অসমত কৰিবলৈ দিয়া নহব অসমত বাংলাদেশীৰ অবাধ প্ৰব্ৰজনে বহু জিলাৰ জনগাঁথনি সম্পূৰ্ণ সলনি কৰি পেলালে কেইবাখনো অসমৰ জিলাত এতিয়া অসমৰ খিলঞ্জীয়া মানুহ সংখ্যালঘুত পৰিণত হ'ল আমাৰ ভাষাটোৰ প্ৰতি সংকট আহিল আমি ভাষিকভাৱে সংখ্যালঘু হ'বলৈ গৈ আছো আমাৰ অৰ্থনীতিত সংকট আহিছে ট্ৰাইবেল বেলব্লকত বাংলাদেশী সোমাইছে ৰাজনৈতিক অধিকাৰ অসমৰ মানুহৰ হাতৰ পৰা ক্ৰমশঃ গুচি গৈছে এই কথাবোৰ কেৱল ছাত্ৰ সন্থাই কৈ থকা নাই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যে বাংলাদেশীয়ে নিজৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰিছে দে হেভ বিকাম দ্য কিং মেকাৰ স্পষ্টভাৱে কৈছে অৰ্থাৎ অসমৰ জনপ্ৰতিনিধি কোন হ'ব সেই নিৰ্ণায়ক অধিকাৰটো ক্ৰমশঃ বাংলাদেশীৰ হাতলৈ গৈ আছে মহামান্য উচ্চতম ন্যায়ালয়ে কৈছে যে অবৈধ বাংলাদেশীৰ অবাধ প্ৰব্ৰজনৰ ফলত অসমত আভ্যন্তৰীণ অশান্তি হৈছে বহিঃআগ্ৰাসন হৈছে এই কথাবোৰ সেই মহিলাগৰাকীয়ে গম নাপায় নেকি আৰু যদি সেই মহিলাগৰাকীয়ে গম নাপায় মহিলাগৰাকীক অসমলৈ মাতি আনি সামাজিক বাতাবৰণ বিনষ্ট কৰিবলৈ দিয়া এনে অনুষ্ঠানৰ উদ্যোক্তা সকলেতো গম পায় তেওঁলোকে এই মুহূৰ্তলৈকে ৰাজহুৱাভাৱে কিয় ক্ষমা খোজা নাই এটা কথা স্পষ্টকৈ কৈছো অসমৰ অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ সমস্যাটো অসম চুক্তিৰ আধাৰত সমাধান হ'ব লাগিব 1971 চনৰ পিছত অহা হিন্দুৱেই হওক মুছলমানেই হওক অসমৰ পৰা যাব লাগিব অসমৰ কোনো হিন্দু কোনো মুছলমানে অবৈধ বাংলাদেশী অসমত থকাটো নিবিচাৰে গতিকে অবৈধ বাংলাদেশীৰ এনে ৰক্ষকক বাহিৰৰ পৰা আমদানি কৰি আনি অসমৰ পৰিৱেশ বিনষ্ট নকৰিবলৈ এনে উদ্যোক্তা সকলক খকিয়াই দিছো কালিৰ অনুষ্ঠানটোৰ উদ্যোক্তা যিটো অনুষ্ঠানত এই মহিলাগৰাকীয়ে ইমান এটা উদ্ভট অসম বিৰোধী খিলঞ্জীয়া বিৰোধী ভাৰত বিৰোধী মন্তব্য কৰিছে সেই অনুষ্ঠানৰ উদ্যোক্তা সকলে এই বিশেষ মন্তব্যটো ৰাজহুৱাভাৱে প্ৰত্যাহাৰ কৰিব লাগে এই মন্তব্যটো গৰিহণা দিব লাগে ৰাজহুৱাকৈ আৰু তেওঁলোকে ক্ষমা খোজা উচিত আৰু তাকে নকৰিলে অসমৰ মানুহৰ বুজিবলৈ বাকি নাথাকিব যে এনে অনুষ্ঠানৰ উদ্যোক্তা সকলো হাতে কামে লাগি গৈছে অবৈধ বাংলাদেশীক অসমত ৰক্ষণাবেক্ষণ দিবলৈ তেনে কথা অসমৰ মানুহে কোনো কাৰণত গ্ৰহণ নকৰে আৰু অসমৰ বাংলাদেশী সমস্যাটোক হিন্দু মুছলমানৰ ৰহন নাখানিবৰ কাৰণে সকলো পক্ষকে সদায় ছাত্ৰ সন্থাই সকীয়াই আছো অবৈধ বাংলাদেশীৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হোৱা কোনো অপশক্তিকে অসমৰ সমাজ জীৱনে স্থান নিদিয়ে এনে অপশক্তিক অসমে পুলিয়ে পুখাই উৎখাত কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ